নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জমি বিবাদ আমি সৰুৰ পৰা শুনি আহিছোঁ। জমিৰ যদি কিবা এটা বিবাদ হয়, এইটো পটককৈ লেঠাটো শেষ নহয় আৰু দীঘলীয়া। এতিয়া নতুন এটা ধৰ্মীয় জমিৰ বিবাদ আহিছে। অকল জমি নহয়, সা সম্পত্তি চব লৈ। আপোনালোকে ইতিমধ্যে গম পায় আৰু আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি ৱাক্ফ বিলক লৈ আমি নিশ্চয় কথা পাতিম। আজি বিষয় সেইটোৱে। আৰু আমি দীঘলীয়া নকৰোঁ, কাৰণ এইটো প্ৰায় কমচে কম 1 ঘণ্টাৰ ক'ব লগা এটা বস্তু। তাতকৈ আৰু বেছি হ'ব পাৰে 1 ঘণ্টা, কিন্তু আমি খুব ছুটিকৈ কম সময়ৰ ভিতৰত মূল কথাখিনি ক'ব আপোনালোকক বিচাৰিছোঁ। কিন্তু শেষলৈকে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, কাৰণ আমি অদৰকাৰী কথা একদম নাপাতোঁ। আৰু অদৰকাৰী যিবিলাক বস্তু চেনেল, সেইবিলাক ছাবস্ক্ৰাইব কৰি লাভ নাই, আমাৰটো কৰক। আৰু যদি আমি অদৰকাৰী কথা কৈছোঁ, আমাৰ কমেণ্ট বক্সত গৈ আপোনালোকে নিশ্চয় কমেণ্টছ কৰিব, তেতিয়া আমি নিজক নিজে ৰেক্টিফাই কৰিব পাৰিম। আৰু এই কথাখিনি আমি ইয়াৰ আগতো কৈ আছোঁ, কিন্তু আজি কপতি এই তেনেধৰণে অহা নাই। তাৰমানে আমি উই আৰ ইন ৰাইট ট্ৰেক, আমি গৈ আছোঁ। জমি বিবাদ, ৱাক্ফ বিল যোনটো আহিছে, এমেণ্ডমেণ্ট বিল, তেনেকৈও আপোনাৰ নাগৰিকত্ব বিলৰ ওপৰতো এমেণ্ডমেণ্ট আছিলে দেই, চব এমেণ্ডমেণ্টে হৈ থাকে। এতিয়া কওকচোন বাৰু, যোৱা 11টা বছৰ এটা আইনৰ কথা কওক, এটা এমেণ্ডমেণ্টৰ কথা কওকচোন যে অমুকটো আইন ভাল হৈছে, অমুকটো এমেণ্ডমেণ্ট ভাল হৈছে। এটা জাষ্ট মোক কমেণ্ট বক্সত গৈ আপোনালোকে প্লিজ কমেণ্টছ কৰিব, কাৰণ আমি নাজানিব পাৰোঁ। আমাতকৈ আৰু বহুত বেছি ইনফৰ্মেশ্যন ৰখা মানুহ আছে আমাৰ ইয়াত, আমাতকৈ আৰু জ্ঞানী মানুহ আছে, বেছি ইনফৰ্মেশ্যন ৰখা মানুহ আছে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, মই প্ৰত্যাহ্বান জনোৱা নাই, অনুৰোধ কৰিছোঁ, প্লিজ কমেণ্ট বক্সত গৈ যদি কিবা ইনফৰ্মেশ্যন আছে আমাক দিব। আমি নিশ্চিতভাৱে এইবিলাক চালি জাৰি চাম। কথাটো হ'ল, সেই আপোনাৰ 3 তালাকেই হওক, 370 হওক, শুনাত কিবা এটা লাগে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলেই হওক, যি হৈছে আপোনালোকে কওক। বা যোনটো আমাৰ ট্ৰেড ইউনিয়নৰ এক্ট, লেবাৰ এক্ট যোনটো আছিলে, য'ত 44 অপশ্যন আছিলে, 44ৰ পৰা সেইটো 4টা, মাত্ৰ 44ৰ পৰা মাত্ৰ 4ত লৈ আহিছে। এনেকুৱা লাগে যেন এইটো জটিল নহয়, এতিয়া ইজি হৈ গ'ল। যিকোনো শ্ৰমিক নেতাক সুধিব, অৱশ্যে যিবিলাকে ট্ৰেডিং কৰি আছে ট্ৰেডিঙৰ নামত, সেইবিলাক নহয়, ভাল শ্ৰমিক নেতাক সুধিব, তেওঁলোকে আপোনালোকক ভালকৈ ক'ব পাৰিব। কাৰণ এতিয়া সৰহভাগ ট্ৰেড ইউনিয়ন নেতা সেইবিলাকৰ কোনো ষ্টাডি নাই, ক'ব নোৱাৰে। ভাল মানুহ বিচাৰক, পাই যাব, সুধিব, তেওঁলোকে ক'ব যে কি সেইটো। আজি কপতি যোৱা 11টা বছৰত এটা বিল হেৰি হোৱা নাই। এইবিলাক হ'লগৈ খন্তেকীয়া, জাষ্ট এটা হেডলাইন নিউজ হ'ব, অলপ সময়ৰ কাৰণে আমি বুৰ্বক হ'ম, আৰু লং ৰাণটো আমি আকৌ বুৰ্বক হ'মেই, সেইটো কাৰণে কৰি আছে। এতিয়া লেণ্ড চবৰ হাতত, কাৰ হাতত চবতকৈ বেছি আছে ইণ্ডিয়াত? হায়েষ্ট আছে হ'লগৈ ইণ্ডিয়ান ৰেলৱে, 33 লাখ একৰ লেণ্ড আছে আপোনাৰ ইণ্ডিয়ান ৰেলৱেৰ হাতত। তো ইণ্ডিয়ান ৰেলৱেৰ লেণ্ডৰ ওপৰতো কিন্তু চকু আছে। আৰু ৰেলৰ প্ৰাইভেটাইজেশ্যনৰ কাৰণেও প্ৰক্ৰিয়া চলি আছে। যেনেকৈ আমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টখন আদানীক দি দিয়া হ'ল, ৰেলৱে লাহে লাহে আদানী আম্বানীক দি দিয়া হ'ব দেই। একদম আৰামত থাকক, সেইটো লৈ কোনো প্ৰব্লেম নাই। নেক্সট আহিছে আপোনাৰ ইণ্ডিয়ান ডিফেন্স, তেওঁলোকৰ আছে 17 লাখ একৰ লেণ্ড। আৰু ৱাক্ফ বোৰ্ড যোনটো আছে, ৱাক্ফ বোৰ্ডৰ আছে 9.4 লাখ একৰ লেণ্ড। এইটো হ'লগৈ ফিগাৰ, এপ্ৰক্সিমেট ফিগাৰ, আমি ভুল কোৱা নাই, আপোনালোকে চেক কৰি ল'ব। এইটো হ'লগৈ লেণ্ডৰ ফিগাৰ। হয়, মই ৱাক্ফ বিল ৱাক্ফ বোৰ্ড যোনটো আছে, ৱাক্ফ বোৰ্ডত কিন্তু খেলি মেলি আছে। মই একেবাৰে যে ৱাক্ফ বোৰ্ডৰ পক্ষত তেনেকুৱা নহয়, বিপক্ষত তেনেকুৱা নহয়, মই নিউট্ৰেলি ক'ব কৈছোঁ যে তাত খেলি মেলি আছে। আপোনাক কওকচোন বাৰু, হিন্দুৰ যিবিলাক মঠ মন্দিৰ প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ, ক'ত আপোনাৰ ডিছপুট নাই, ক'ত প্ৰপাৰ্টি লৈ জেং নাই, কওকচোন বাৰু। আমিতো দেখোন যোৱা বছৰে, বেছি দিনৰ কথা নহয়, যোৱা বছৰে কামাখ্যা মন্দিৰত আপোনাৰ CBI ৰেড কৰিব লগা হ'ল। কিয় কৰিব লগা হৈছে? কি দুৰ্নীতি? চবতে আছে। আপুনি এটা ছিংগল অৰ্গেনাইজেশ্যন আপুনি দেখাব নোৱাৰিব। যেনেকৈ অসম সাহিত্য সভা, আমাৰ কাৰণে এটা জাতীয় সংগঠন, তাতো আপোনাৰ দুৰ্নীতি, এইবিলাক কথা বতৰাবিলাকো আহি আছে। দুৰ্নীতি চবতে আছে। এতিয়া ধৰি লওক, ৱাক্ফ বোৰ্ড যোনটো আছে, তাত প্ৰব্লেম আছে। ফৰ এক্সাম্পল, আপোনাৰ ডিঙিত কিবা এটা প্ৰব্লেম হ'ল, বা হাতত কিবা এটা প্ৰব্লেম হ'ল। যদি প্ৰব্লেম হৈছে, কিবা ডিফেক্ট আছে, আপুনি আপোনাৰ ডিঙি কাটি পেলাই দিব না হাতটো কাটি পেলাই দিব?
সেইটোতো সলিউশ্যন নহয়। আপোনাৰ স্পণ্ডাইলাইটিছ হৈছে, সেইটো কাৰণে কি আপোনাৰ ডিঙি কাটি পেলাব নেকি? ন'। স্পণ্ডাইলাইটিছৰ পাৰ্টিকুলাৰ ট্ৰিটমেণ্ট আছে, সেইটো ল'ব লাগিব। আপোনাৰ হাতত প্ৰব্লেম হৈছে, সেই পাৰ্টিকুলাৰ ট্ৰিটমেণ্টটো ল'ব লাগিব। সেই ট্ৰিটমেণ্টটো নোলোৱালৈ সেইটো লৈ হুলস্থুল যে কৰি আছে, আৰু কিৰণ ৰিজিজু ডাঙৰীয়া এই পাৰ্লামেণ্টত যে এটা হুলস্থুল এটা পৰিৱেশ দেখুৱাই আছে নহয়, মানে এজ ইফ এনেকুৱা কৰিছে যে মানে ইমান দিন ৱাক বোৰ্ডে প্ৰপাৰ ইউজ কৰিব পৰা নাই, বেলেগৰ জমিও হৰপ কৰি লৈছে, অমুক হৈছে তমুক হৈছে, সেইটোক যদি প্ৰপাৰ ইউটিলাইজ কৰিব পৰা হ'লে তো ইণ্ডিয়াটো মালামাল হৈ যাতাৰা। মানে মিনিংটো এনেকুৱা যেনে ইণ্ডিয়া মানে এই ৱাক বোৰ্ডৰ সম্পত্তিক লৈ মানে বিশ্বগুৰু হৈ গ'লে হয়, খাই বৈ আৰু কোনো কাম নাই। এতিয়া আপোনালোকে ভাবিব পাৰে দেই যে হঠাতে ৱাক এইটোৰ বিলৰ ওপৰত ইমান কথা বতৰা কিয়? কাৰণ যিহেতু পাৰ্লামেণ্টাৰী ষ্টেণ্ডিং কমিটি আছে, বা সেইটো বাৰু মই বাদেই দিছোঁ, এই যে মাইনৰিটি এফেয়াৰ্ছ মিনিষ্ট্ৰী যোনটো আছে, যাৰ মুৰব্বী হ'লগৈ কিৰণ ৰিজিজু ডাঙৰীয়া, এই বিলখন পাৰ্লামেণ্টৰ মজিয়াত উত্থাপিত কৰাৰ আগত চাৰিবাৰকৈ তেওঁলোকৰ এই মাইনৰিটি এফেয়াৰ্ছ মিনিষ্ট্ৰীত ডিছকাশ্যন হৈছে, আৰু এই ডিছকাশ্যনত কেতিয়াও কিন্তু ৱাক বিল সম্পৰ্কে কোনো ধৰণৰ আলোচনা হোৱা নাই। নিয়মটো কি? যদি প্ৰব্লেম আছে সেইটো আচলতে তাত মিনিষ্ট্ৰীত এবাৰ আলোচনা হ'ব লাগিছিলে, কিন্তু তাত কোনো ধৰণৰ আলোচনা হোৱা নাই। আৰু কিৰণ ৰিজিজু ডাঙৰীয়া, আপুনি মানে নিজেতো বুদ্ধিষ্ট হয়, মই জনামতে দেই, আপুনি বুদ্ধিষ্ট, আপুনি হিন্দু নহয়, আপুনি বুদ্ধিষ্ট হয়। হয়, আপুনি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নিচিনা মানসিকতা নাৰাখে। আপুনি কেতিয়াবা কংগ্ৰেছত থাকি বিজেপিত যায়, বিজেপিৰ পৰা কংগ্ৰেছ, আকৌ ফাইনেলি এতিয়া বিজেপিত আছে। এয়া হ'লগৈ আপোনাৰ স্থিতি। ভীমৰাও আম্বেদকাৰ তেনেকুৱাকৈ কৰা নাই। আজি যে বুদ্ধগয়াত বুদ্ধিষ্টসকলৰ যোনটো মেইন হেৰি, আমাৰ যেনেকৈ ৰাম মন্দিৰ বুলি কোৱা হৈছে বুদ্ধগয়াকো ষ্টেক হোল্ডাৰ কি বুদ্ধিষ্টৰ বেছি নেকি? তাতোতো দেখোন হিন্দুৱে মানে উচ্চ বৰ্ণৰ হিন্দুৱে তাত দপদপাই আছে, উৎপাত লগাই আছে, যাৰ কাৰণে গোটেই ভাৰতবৰ্ষত এই ছিষ্টেমটোৰ এগেইনষ্টত গোটেই ভাৰতবৰ্ষ ক'ৰবাত পিচ ৰেলী হৈছে, ক'ৰবাত হাংগাৰ ষ্ট্ৰাইক হৈছে, বিভিন্ন ধৰণৰ হৈ আছে। মেইন ষ্ট্ৰীম মিডিয়াই সেইটো গাপ দি থৈছে। অৱশ্যে আমি আমাৰ ইউটিউব চেনেলত ইয়াৰ আগত এই বিষয়টোক লৈ অলপ চৰ্চা কৰিছিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব যদি কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক। সেইটো কাৰণে কৰিছোঁ কাৰণ বুদ্ধগয়াৰ ওপৰতো আমি কিন্তু ইতিমধ্যে কৈছোঁ। এনেকুৱা নহয় যে পটককৈ আমি ৱাক বিলৰ হঠাতে মুছলিম দৰ্দী, আমিতো মুছলিম দৰ্দী নহয় ন, আমি হিন্দু দৰ্দী নহয়, আমি মানৱতা দৰ্দী। যোৱা 11টা বছৰ দিনে ৰাতি গায়ে ভইচ, মংগলসূত্ৰ, গাড়ী গালাজ, ঠিক আছে, এইফালে বাংলাদেশৰ হেৰিৰ লগত আপোনাৰ যিজন কেয়াৰটেকাৰ চৰকাৰৰ মুৰব্বী আছে, মহম্মদ ইউনুছৰ লগত একদম হেণ্ডশ্বেক কৰি থাকে। মই লাষ্ট এপিছডত কৈছোঁ, হাতখন এৰিবই নোখোজে। মানে বহিৰা ৰাষ্ট্ৰৰ যদি আপোনাৰ মুছলমান হয় ঠিক আছে, নিজৰ ৰাষ্ট্ৰখনত হেৰি হ'লে প্ৰব্লেম। সেইটো কেলে কৰিছে? এই ৱাক বিলৰ সেইটোক লৈ কাৰণ এটা আছে। আপোনালোকে ইতিমধ্যে জানে যে আপোনাৰ মোদী ডাঙৰীয়াৰ মানে বয়সৰ কাৰণত টেকনিকেলি যোনটো কাৰণত এল কে আদবানী, মুৰলী মোহন যোশীক ড্ৰপ কৰা হৈছিলে, ছেইম ৰিজনত কিন্তু তেখেতক ড্ৰপ কৰালৈ এটা ডিবেট চলি আছে। কাৰণ ছেপ্টেম্বৰৰ এই 25 ছেপ্টেম্বৰত 17 ছেপ্টেম্বৰত তেওঁ কিন্তু এই বয়সটো মানে অভাৰ হৈ যাব। এতিয়া নেক্সট দাবিদাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা নহয় দেই, আপোনাৰ গাডকাৰীও নহয়। একচুৱেলি সংঘ পৰিয়ালৰ আমি জনামতে যোনটো তথ্য আছে, যোগী আদিত্যনাথো নহয়, এয়া হ'লগৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাৰ্ণাণ্ডেজ। তেওঁতো তাত এবছলিউট মেজৰিটি পাইছে। আপুনি চাওকচোন, মহাৰাষ্ট্ৰৰ কথা চিন্তা কৰক, ইমান প্লেন আৰু চিষ্টেমেটিক হৈ কামবিলাক কৰি আছে। অলৰেডি তেওঁলোক এবছলিউট মেজৰিটিত আছে। তাততো আৰু মুছলমানক লৈ এই আপোনাৰ জাহাংগীৰৰ কবৰ খান্দিতো লাভ নাই। কিন্তু এইটো কেলে কৰিছে? যিবিলাক আমাৰ ক'ৰ ইছ্যু আছে দেশৰ, সেইবিলাক লৈ যাতে আলোচনা নহয়। আমেৰিকা যোনটো টেক্সেশ্যনৰ হেৰি কৰিছে আমাৰ ওপৰত, পাৰ্লামেণ্টততো আজি ৱাক বোৰ্ড নহয়, আজি পাৰ্লামেণ্টৰ মজিয়াত যে আমেৰিকাৰ যোনটো দাদাগিৰি কৰি আছে, যে 26% যে টেক্স ভৰাই দিছে, আমি যে মূৰ তল কৰি আছোঁ, সেইটো লৈ আলোচনা হ'ব লাগিছিল, কিন্তু সেইটো লৈ আলোচনা হোৱা নাই। কিৰণ ৰিজিজু ডাঙৰীয়া, মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে কাশ্মীৰৰ কথা মই বাদেই দিছোঁ। অলৰেডি 4000 স্কুৱাৰ কিলোমিটাৰ লেণ্ড আপোনাৰ চাইনাই হৰপ কৰিলেই, সেইটোতো দূৰত আছে। কিন্তু আপুনি যোনটো প্ৰদেশৰ পৰা আহিছে, অৰুণাচল প্ৰদেশ, অৰুণাচলতো দেখোন ইতিমধ্যে আপোনাৰ চাইনাই
তাৰ নিজৰ গাঁও স্থাপিত কৰিছেই। আপুনি কিডাল কৰিব পাৰিছে সেইটো লৈতো আলোচনা নকৰে। সেইটো লৈ যেতিয়া পাৰ্লামেণ্টত আলোচনা আহিব তেতিয়া ক'ব যে নাই এইটো আমাৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কথা। কিহৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কথা? কিহৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কথা? আৰু মই ৰঞ্জন চৌধুৰী কৈ আছোঁ, এয়া কংগ্ৰেছ হওক, বিজেপি হওক, RSS হওক, সব পাৰ্টিৰ মুখপত্ৰ এই বস্তুবিলাক কিন্তু মই ষ্টাডি কৰোঁ দেই, ষ্টাডি নকৰাকৈ নাই। সেইটো কাৰণে এইটো নাভাবিব যে মই সন্দীপ পাত্ৰাক ফ'ল' কৰোঁ বা এই আমাৰ কি বুলি কয় এইটো তেল মাৰি মাৰি যে এতিয়া কেন্দ্ৰত মন্ত্ৰী হৈ পালে কি মাৰ্ঘেৰিটা আছিলে, পবিত্ৰ মাৰ্ঘেৰিটা, তেনেকুৱা নহয়। মই ষ্টাডি কৰোঁ। মই RSSৰ অৰ্গেনাইজাৰ যোনটো হেৰি আছে মেগাজিন আছে, তো মই সেইটো ষ্টাডি কৰোঁ। তাত চাওকচোন, তাত কি কৈছে যে এই খ্ৰীষ্টানৰ যোনটো জমি আছে নহয়, তাৰ কবৰস্থান আছে, মুছলমান যেনেকৈ কবৰ দিয়ে তেওঁলোকেও কবৰ দিয়ে, তেওঁলোকৰ চাৰ্জ আছে, তাৰ ওপৰতো কিন্তু তেওঁলোকৰ চকু, তাক লৈও কিন্তু অলৰেডি অৰ্গেনাইজাৰ যোনটো মেগাজিন আছে RSSত তাত এইটো বস্তুটো আলোচিত হৈছে, উল্লেখ হৈছে। তো যদি কোনোবাই ভাবিছে যে না এইটোতো মুছলমানৰ ওপৰত মোৰ কি ডাল, নহয়, আপোনাৰো প্ৰব্লেম হ'বলৈ আছে। কেলে কওকচোন? খ্ৰীষ্টান আপুনি ভাবে নেকি যে কেবত আপোনাৰ হেৰি দিছে, কাত আপোনাৰ খ্ৰীষ্টানক ৰেহাই দিছে ন? ক'ত মণিপুৰততো খ্ৰীষ্টান এৰা নাই, বা উৰিষ্যাততো খ্ৰীষ্টান ফাদাৰক বিজেপিৰ নেতাই যি নাকি এতিয়া মন্ত্ৰী হৈ আছে তেওঁ দেখোন জিন্দাত জ্বলাই দিলে তাত তাৰ ফাদাৰক। খ্ৰীষ্টানৰ আৰু আপোনাৰ বুদ্ধগয়াত অলৰেডি তেওঁলোকে কেপচাৰ কৰি থৈছে। তো গতিকে এটাৰ পিছত এটা আহি আছে। এইটো মানে খ্ৰীষ্টানৰ পৰা আহিছে, বুদ্ধিষ্টৰ ওপৰত আহিছে, নেক্সট আপোনাৰ শিখৰ ওপৰত আহিছে, জৈনৰ ওপৰত আহিব, এটাৰ পিছত এটা আপোনাৰ কিন্তু আহি আছে। গতিকে সকলোৱে সজাগ হোৱাটো খুব জৰুৰী হয়। আৰু মই খুব দুখেৰে জনাব বিচাৰিছোঁ একজন বিতৰ্কিত সাংবাদিক, কাৰণ মই তেখেতৰ পক্ষ লোৱাৰ নিচিনাকৈ মোৰ হাতত কোনো তথ্য নাই, দিলবাৰ হুছেইন মজুমদাৰ, ইতিমধ্যে মই এটা এপিছডো কৰিছিলোঁ, তেখেতক লৈ অসমৰ বুদ্ধিজীৱী দেখোন প্ৰেছ মিট কৰিছে, কথা পাতি আছে। কিন্তু মই অসমৰ বুদ্ধিজীৱীক আহ্বান জনাইছোঁ, তেওঁলোক কি ৱাক এমেণ্ডমেণ্ট বিলৰ ওপৰত আলোচনা কৰিবলৈ নাই নেকি? এটা প্ৰেছ বিবৃতি দিবলৈ নাই নেকি? অকল সেইটো আমচুৰ দায়িত্ব নহয়, এইটো আমাৰ আমচু নহয়, আমাৰ হিন্দু সংগঠন বা হিন্দু মানুহবিলাকৰো দায়িত্ব। এই যে স্কুলবিলাক আছে নহয়, স্কুলৰ যে জমি আছে, সাৰপ্লাছ লেণ্ড, আপোনালোকে জানেনে অসম চৰকাৰৰ কি পলিচি লৈ আছে? সেই লেণ্ডতো তেওঁলোকৰ চকু, কাৰণ সেই লেণ্ড ৱাক বৰ্ডৰ লেণ্ড হওক, যাৰে লেণ্ড আপুনি বা মই নাপাওঁ, কিন্তু সেই লেণ্ড পাব আদানী আম্বানীয়ে পাব। আৰু যদি এইটো বণ্টন কৰিবলৈ আছে, তো মামা নামত যি বিতৰ্ক আছে, মই নাজানো কিমান সঁচা কিমান মিছা, যে ক'ত ক'ত বোলে জমিন কিনিছে, অমুকে কৰিছে, তমুক কৰিছে, বা অমুক কেবিনেট মিনিষ্টাৰে কিনিছে, তাৰ প্ৰতিওতো আমাৰ ইকুৱেল ৰাইটছ আছে নহয়। তো ভাগিনকেইটাকে সেইটো ভগাই দিয়ক, অকল মামা কেলে ধনী হৈ থাকিব? এই আমাৰ নিবনুৱা যিকেইটা ভাগিন আছে তেওঁলোকৰ মাজত সেইটো ভগাই দিয়ক। আৰু ভাৰতবৰ্ষৰ এইটো ষ্টাডি কৰিব, নহ'লে বৰ দীঘলীয়া হৈ যাব। যি ৱেল্থ, যি সম্পদৰ 90% সম্পদ কিমান পাৰ্চেণ্ট মানুহৰ হাতত আছে, আৰু সেই গোটেইকেইটা চাব যে বিজেপিৰ স্পন্সাৰ আৰু প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ, আপোনাৰ বা মোৰ কিন্তু ঘনিষ্ঠ নহয়। তো গতিকে এইটো মানে হেৰিৰ বিষয়, চিৰিয়াছ বিষয়, ৱাক বিলক লৈ। আৰু সেইটো নতুন, এইটো 1995তো তাত এমেণ্ডমেণ্ট হৈছে, 2013তো হৈছে, কিন্তু কিৰণ ৰিজিজু ডাঙৰীয়া ডাইৰেক্ট সেইটোক মানে বিপথে পৰিচালিত কৰিছে, মিছগাইড কৰিছে। আৰু মই কিৰণ ৰিজিজু ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকক মই প্ৰত্যাহ্বান জনাইছোঁ, মই থাকিম আৰু মাজত গৌৰৱ গগৈ ডাঙৰীয়া থাকিব, যে আপোনালোকে ডিবেট কৰক আৰু ফাল্টু কথা তাত নাপাতিব, উইথ ৰেফাৰেঞ্চ, উইথ ডকুমেণ্টছ কথা পাতিব। যে মই আপোনাৰ পটককৈ আপুনি কৈ দিব যে না বাঘ হাজৰিকা নাছিলে, সেইবিলাক সেইটো চৰিত্ৰ নাই বুলি সেইবিলাক নক'ব, ৰিলিভেণ্ট উইথ ডকুমেণ্টছ আপোনালোকে কথা পাতিব, চাম যে কোন জিকিব। কাৰণ মই নিৰপেক্ষ একজন মানুহ হিচাপে আপোনালোকৰ বিচাৰ কৰিম, আৰু এই বিচাৰটো নিশ্চয় অসম ৰাইজে চাব। ধন্যবাদ। আৰু আমি আমাৰ ইউটিউব চেনেলত এই 3জনক প্ৰত্যাহ্বান জনাইছোঁ। আজি ইমানত শেষ কৰিছোঁ, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।